উপনিৰ্বাচনক লৈ তৎপৰ ৰাজ্যিক বিজেপি বিৰোধীক প্ৰতিহত কৰিবলৈ বিজেপিৰ ৰণকৌশল ৰাজ্যত চলিছে উপনিৰ্বাচনৰ বতাহ কংগ্ৰেছে ভিতৰি আৰম্ভ কৰিছে নিৰ্বাচনৰ প্ৰস্তুতি পিছপৰি ৰোৱা নাই এআইইউডিএফ ৫টা সমষ্টি নিজৰ দখললৈ আনিবলৈ আৰম্ভ ৰণকৌশল ইপিনে সদায় দুখোজ আগত চলা বিজেপিৰ অংক আৰম্ভ হৈছে ৫টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ৰাজহুৱা কৰা নাই যদিও সমষ্টিয়ে কাম আৰম্ভ কৰিছে বিজেপিয়ে সিডলি আৰু বঙাইগাঁও মিত্ৰদল ইউপিপিএল আৰু অগপক এৰি দি ধলাই বিহালী আৰু সামগ্ৰীত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে সামগ্ৰীত কংগ্ৰেছৰ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনৰ নাম চৰ্চাত আছে যদিও ইতিমধ্যে বিজেপিৰ প্ৰাৰ্থী দীপ্লু ৰঞ্জন শৰ্মাই আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ মুঠতে সকলোতে যেন দুখোজ আগত ৰাজ্যিক বিজেপি উপনিৰ্বাচনৰ বাবে ৫ সমষ্টিত কেনেদৰে আগবাঢ়িছে ৰাজ্যিক বিজেপি লগতে সমষ্টিৰ কাম-কাজৰ খতিয়ান ল'বলৈ ৩০ ছেপ্টেম্বৰত বাজপেয়ী ভৱনত বিজেপিৰ পৰ্যালোচনা বৈঠক ৫ সমষ্টিৰ কাম-কাজৰ খতিয়ান ল'ব মুখ্যমন্ত্ৰী আৰু সভাপতিয়ে ইতিমধ্যে আমাৰ উপনিৰ্বাচনৰ কাম চলি আছে ৩০ তাৰিখে আমাৰ সভা আছে ৫টা বিধানসভা উপনিৰ্বাচন যি হ'বলৈ গৈ আছে তাৰ কাৰণে আমি পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিছোঁ আনহাতে বিজেপিত সদস্য ভৰ্তিৰ সংখ্যা ৫০ লাখ অতিক্ৰম কৰাই নতুন মাত্ৰা প্ৰদান কৰিছে দলটো ৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এই সদস্য ভৰ্তি অভিযানৰ লগত জড়িত সকলো কাৰ্যকৰ্তাক ধন্যবাদ জনাই সভাপতি ভৱেশ কলিতাৰ মন্তব্য ২২ দিনত ৫০ লাখ সদস্যৰ সংখ্যা অতিক্ৰম কৰিছে বিজেপিৰ ৩০ ছেপ্টেম্বৰলৈ ৬০ লাখ টাৰ্গেট কৰিছে বিজেপিয়ে যোৱাকালি আমি আমাৰ এই দলৰ সদস্যতা ৫০ লাখ অতিক্ৰম কৰিবলৈ সক্ষম হ'ল এই ক্ষেত্ৰত মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ দিছোঁ ২২ দিনতে এই কামখিনি কৰিবলৈ সক্ষম হৈছে আৰু প্ৰতিজন শ্ৰদ্ধাভাজন কাৰ্যকৰ্তা বন্ধু আমাৰ শুভাকাংক্ষী যিসকলে এই সদস্যতা অভিযানত তীব্ৰতৰ কৰি ৫০ লাখৰ অধিক যাবলৈ সক্ষম হ'ল আমাৰ এতিয়া আমি যিটো আমি পাইছোঁ আমাৰ যিটো ট্ৰেণ্ড এজন টুডে এই সদস্যতা অভিযান আমি ৬০ লাখলৈকে লৈ যাবলৈ সক্ষম ইপিনে ৩০ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া বৈঠকত সদস্য ভৰ্তি অভিযান সন্দৰ্ভতো পৰ্যালোচনা কৰা হয় ৩০ ছেপ্টেম্বৰ দিনাখন আমাৰ যি আমাৰ পাৰ্টি সদস্যতা অভিযান চলি আছে এই সদস্য অভিযানৰো এখন পৰ্যালোচনা বৈঠক হ'ব মুঠতে উপনিৰ্বাচনক লৈ এনেদৰে আগবাঢ়িছে ৰাজ্যিক বিজেপি বুথ পৰ্যায়ৰ পৰা ৰাজ্যিক পৰ্যায়লৈ আৰম্ভ কৰিছে নিৰ্বাচনী কাম-কাজ ভিডিঅ' জাৰ্নেলিষ্ট ৰূপেন হীৰাৰ সহযোগত বিচিত্ৰ ৰাজবংশী ৰিপোৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা